Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত চেপ্টাৰ 8 ক্লাছ 10 মেথমেটিক্স এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী 8.2 ষ্টাৰ্ট কৰাৰ আগতে মই ত্ৰিকোণমিতিক অনুপাতবিলাক ধুনীয়াকৈ তোমালোকক বুজাই দিম। তোমালোকে নিশ্চয় ভালকৈ শুনিবা আৰু চাবা, তোমালোকৰ ক্লিয়াৰ নিশ্চয় হ'ব। তোমালোকে চোৱা এতিয়া ত্ৰিকোণমিতিক অনুপাতবিলাক আমি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কেনেকৈ ওলাওঁ ধুনীয়াকৈ তোমালোকে চাই ল'বা। চাবা, প্ৰথমতে আমি ইয়াতে 0 1 2 3 4 লিখিব লাগিব। তাৰপিছত আমি এই গোটেই ডিজিটকেইটাক 4ৰে বা 4ৰে হৰণ কৰি দিম। চাবা, তোমালোকে হৰণ কৰি দিম। এতিয়া 4ৰে মই হৰণ কৰি দিছোঁ। চাবা, তোমালোকে চাই ল'বা। 4ৰে হৰণ 2/4 3/4 আৰু 4/4। চাবা, তোমালোকে এতিয়া আমি হৰণ ফল উলিয়াই ল'ম। 4ৰে 0 হৰণ কৰিলে 0 হয়, আৰু এইটোক আমি তেনেকৈ ৰাখিলেও হৰণ আমি যিহেতু এইটো কৰিব নোৱাৰোঁ, এইটোক আমি হৰণ কৰি কি হ'ব, 2ৰে কাটিলে কি হ'ব, ওপৰত 1/2 হ'ব। 2ৰে কাটিলে 1 হ'ব আৰু 1/2 হ'ব। ইয়াত আমি হৰণ নকৰোঁ, দশমিক হ'ব দৰকাৰ নাই। ইয়াত আমি এনেকৈ থলোঁ, 4ৰে 4 হৰণ কৰিলে 1 বাৰ যাব। এইবাৰ চাবা তোমালোকে, মই এই 5টাক মই বৰ্গমূল ল'ম, স্কোৱাৰ ৰুট। ইয়াকে ৰুট কৰিলে আমি ধৰা এইটো যদি ৰুট কৰি লওঁ 0, 1/4ক আমি আকৌ ৰুট কৰি লওঁ। চাবা, গোটেইবিলাকক ৰুট কৰি লৈছোঁ। চাবা তোমালোকে 1/2 ৰুট অভাৰ 3/4 ৰুট কৰি লৈছোঁ, 1ক আমি ৰুট কৰি লৈছোঁ, বৰ্গমূল লৈছোঁ। বৰ্গমূল ল'লে কি হ'ব, আমাৰ এতিয়া 0 হ'ব। 1/4ৰ বৰ্গমূল ল'লে আমাৰ কি হ'ব, 1/2 হ'ব। ভালকৈ চাবা তোমালোকে, ইয়াতে আমি 1ৰ বৰ্গমূল 1 হয়, আৰু 2ৰ বৰ্গমূল আমাৰ ওলাব নোৱাৰোঁ কাৰণে থাকি গ'ল। 3 বৰ্গমূল আমি এতিয়া ওলাব নোৱাৰোঁ, থাকি গ'ল। আৰু ইয়াত 4ৰ বৰ্গমূল হ'ব 2, 1ৰ বৰ্গমূল 1। চাবা তোমালোকে, যিখিনি মান মই উলিয়াইছোঁ 0, হাফ, 1/√2, √3/2 আৰু 1, এইখিনি হ'ব চাইন এৰ মান যদি কোনটো এ হয়। আৰু কোন যদি আমাৰ 0 ডিগ্ৰী হয় তেতিয়া মান কি হ'ব, এইটো হ'ব। চাবা, মই ইয়াত কি লিখিম, চাইন এ। এইকেইটা হ'ব চাইন এৰ মান। চাইন এ মানে 0, এ মানে কি হ'ব 30, এনেকৈ হ'ব। গতিকে চাইন এ 0 ডিগ্ৰীৰ মান কি হ'ব 0, 30 ডিগ্ৰীৰ মান হ'ব হাফ, 45 ডিগ্ৰীৰ মান হ'ব 1/√2, এই 45 ডিগ্ৰী, আৰু 60 ডিগ্ৰীৰ মান কি হ'ব √3/2, আৰু 90 ডিগ্ৰীৰ মান হ'ব 1। চাইন হৈ গ'ল। এতিয়া আমি চাম কছ এ। চাবা তোমালোকে ধুনীয়াকৈ, অতি ভাল লাগিব। ইয়াৰ পৰা আহিব, এইটো হ'ব কি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এনেকৈ আহিব। গতিকে আমি ইয়াতে 1 ল'ম, সেই 1টো ল'ম। তাৰপিছত কি ল'ম, এইটো √3/2 এনেকৈ ল'ম, √3/2 লৈছোঁ। তাৰপিছত এইটো লৈছোঁ 1/√2, তাৰপিছত আমি এইটো লৈছোঁ। তাৰমানে ইফালৰ পৰা আহিব 1/2, আকৌ ইয়াত 0 হৈ যাব। কছৰ মানখিনি আমাৰ এইটো হ'ল 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এনেকৈ লিখিছোঁ ধুনীয়াকৈ। এতিয়া আমি চাম টেনৰ মান। তোমালোকে জানা 10 হ'ব কি, চাইন বাই কছ। চাইন বাই কছ হ'লে কি হ'ব 10। কছৰে চাইনক হৰণ কৰিলে 10 ওলায়। গতিকে আমি ইয়াতে 10টো চাবা তোমালোকে কেনেকৈ ওলাই লওঁ। এইটো হ'ব 10, চাই ল'বা। এইটোৰে এইটো হৰণ, তাৰমানে কছৰে চাইনক হৰণ। এইটো হৰণ কৰিলে কি হ'ব, 1ৰে 0 হৰণ কৰিলে 0 হ'ব। এইটোৰে এইটো হৰণ কৰিলে 2টো কেঞ্চেল হ'ব, থাকিব কি 1/√3 হ'ব 10ৰ মান, 1/√3 হ'ব। চাবা তোমালোকে, এইটো মই চিয়াহীটো অলপ চেঞ্জ কৰি লওঁ।
ওৱান বাই কি হ'ব 1/√3 হ'ব। এইটো এতিয়া হৰণ কৰিলে সমান সমান আছে, সমান সমান সংখ্যাক যদি আমি হৰণ কৰোঁ 1 হয়, গতিকে ইয়াত 1 হ'ব। এইটো হৰণ কৰিলে 2টো কেঞ্চেল যাব, গতিকে আমাৰ কি থাকিব √3/1, 1 লিখিব নালাগে। এইটোৰে 0ৰে 1ক হৰণ কৰিলে কি হ'ব, অসীম হ'ব, সংজ্ঞাবদ্ধ নহয়। তাৰমানে এইটো আমি ইনফিনিটি বুলি লিখি থওঁ কেতিয়াবা, এইটো মানে সংজ্ঞাবদ্ধ নহয়, আনডিফাইণ্ড বুলি কোৱা হয়। এতিয়া চাবা তোমালোকে, ইয়াৰ পিছত চাবা তোমালোকে চাইন ওলাই গ'ল, কছ ওলাই গ'ল, টেন ওলাই গ'ল। চাইনৰ বিপৰীত কি আছে, আমাৰ কছেক আছে। চাবা তোমালোকে কছেকটো কেনেকৈ উলিওৱা হয়। কছেক এ, চাবা কছেকে হ'ব কি, এই চাইনৰ মানবিলাকৰ ওলোটা হ'ব, ৰিচিপ্ৰকেল হ'ব। ৰিচিপ্ৰকেল মানে তলৰটো ওপৰত যাব, ওপৰটো তলত আহিব, লবটো হৰ হ'ব, হৰটো লব হ'ব, সেইটো তোমালোকে জানা। গতিকে আমি যদি এই 0ৰ তলত কি আছে 1 আছে, 1টো ওপৰত দিলে 0ৰ তলত আহিব 1/0, 1/0 যিহেতু ইয়াতে ইনফিনিটিভ হ'ল, গতিকে এইটো হ'ব 1/0, তাৰমানে 1টো ওপৰত যাব, 0ৰ তলত আহিব, এইটো হ'ব কছেকৰ মান। তাৰপাছত চাব তোমালোকে, এইটো আমি যদি ওলোটাই দিওঁ, ৰিচিপ্ৰকেল কৰোঁ, 2 হ'ব। ইয়াত যদি কৰি দিওঁ কি হ'ব, √2 হ'ব। ইয়াত যদি আমি কৰি দিওঁ কি হ'ব, 2/√3 হ'ব। আৰু এই 1ক উল্টাই দিলে ৰিচিপ্ৰকেল 1 ৰিচিপ্ৰকেল 1 হয়, ধুনীয়া হৈ গ'ল। ইয়াৰ পিছত চাবা তোমালোকে কছৰ ওলোটা কি আছে, ৰিচিপ্ৰকেল কি আছে, চেক। আমি চেক ধুনীয়াকৈ ওলাব পাৰোঁ। চাবা চেক এ, চাবা তোমালোকে ধুনীয়াকৈ, এক আমি কি কৰিম, ৰিচিপ্ৰকেল কৰিম। 1ক ৰিচিপ্ৰকেল কৰিলে 1ৰ ওলোটা কি হ'ব, 1 হ'ব, 1 হৈ গ'ল। আকৌ এইটো আমি যদি কৰোঁ 2/√3 হ'ব, 2/√3, 2/√3 হ'ব। আকৌ যদি এইটোক মই কৰোঁ, √2 ওপৰত যাব আৰু 1 তলত আহিব, 1 লিখিব নালাগে, √2 থাকিব, √2 থাকিব। এইটো এই কছৰ ওলোটা চেক। তাৰপিছত আমি কি কৰিম, এইটোক ওলোটাই দিম, 1/2 আছে নহয়, 2টো ওপৰত যাব, 1টো তলত, 1 লিখিব নালাগে, 2 হ'ব। তাৰপিছত আমি এইটো কি হ'ব, এইটো ওলোটাই দিব, এইটো 1 তলত এটা 1 আছে, 1টো ওপৰত যাব আৰু 0ৰ তলত আহিব, এইটো কি হ'ব, ইনফিনিটি হ'ব, তাৰমানে আনডিফাইণ্ড, সংজ্ঞাবদ্ধ নহয়। এতিয়া আমি কি কৰিম, 10ৰ ওলোটা কি আছে, চেক। এই 10 কট আছে, আমি কট চাম, কট চাবা তোমালোকে ধুনীয়াকৈ ওলাই যাব কটৰ মানখিনি। 10ৰ ওলোটা, ইয়াত যদি আমি 1টো ওপৰত দিওঁ, 0ৰ তলত আনো, ইনফিনিটি হ'ব, সংজ্ঞাবদ্ধ নহয়। এইটো আলফা বুলি কোৱা হয়, আচলতে লেটাৰটোক কি বুলি কোৱা হয়, আলফা, চিম্বলটোক আলফা বুলি কোৱা হয়। আৰু এইটো উল্টাই দিলে কি হ'ব, √3 হ'ব, √3 হ'ব। ইয়াক উল্টাই দিলে কি হ'ব, ৰিচিপ্ৰকেল কৰিলে 1 হ'ব। ইয়াক যদি আমি ৰিচিপ্ৰকেল কৰোঁ, 1টো ওপৰত যাব আৰু তলত √3টো আহি যাব। আৰু এইটো যদি আমি ৰিচিপ্ৰকেল কৰোঁ, এইটো মানে কি আছিলে 1/0, আৰু এইটোক যদি আমি উল্টাই দিওঁ 1/0, চাবা তোমালোকে এইটো হ'ল মিনিং হ'ল কি, ইয়াৰ মিনিং হ'ল কি, ইয়াৰ মিনিং হ'ব কি 1/0। তেতিয়াহ'লে ইয়াৰ উল্টাটো কি হ'ব, তেনেহ'লে 0ৰ ওপৰত যাব, 1টো তলত আহিব, আল্টিমেটলি কি হ'ব, 0 হ'ব। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে, চাইন, কছ, টেন, কছেক, চেক, কট। নিশ্চয় তোমালোকে এইটো মনত নাথাকিলে তুমি কৰি ল'বা। এতিয়া তোমালোকে চাবা ইয়াতে এই যে হেৰি কৰিছোঁ, মানে 10ৰ মানটো এইটো চাবা, 10 মানে হ'ল কি, 10a মানে এইটো তোমালোকে মনত ৰাখিবা, চাইন এ বাই কছ এ। আৰু এইটোৰ মিনিং হ'ল কি, এইটো হ'ব কি 1/0, ইয়াত 1/0 হৈ গ'ল। তোমালোকে ধুনীয়া নিশ্চয় বুজি পাইছা। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছি বেছি শ্বেয়াৰ কৰিবা।
কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ